নমস্কাৰ মই প্ৰণিতা লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচন এতিয়া অনুষ্ঠিত নহয় বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন পতাৰ কোনো পৰিবেশ নাই বহাগ বিহুৰ আখেপাখে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচনৰ বাবে কিছু বাধা আহিছিল আৰু সেই বাধাৰ বাবে ৰৈ যাবলগীয়া হ'ল পঞ্চায়ত নিৰ্বাচন মেট্ৰিক পৰীক্ষাৰ 10 দিন পূৰ্বে পঞ্চায়ত নিৰ্বাচন শেষ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰে কৰিছিল কিন্তু বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন পতাৰ অনুমতি ন্যায়ালয়ে দিছে যদিও পঞ্চায়ত নিৰ্বাচন বৰ্তমান সময়ত চৰকাৰে পাতিব বিচৰা নাই এই কাৰণে পাতিব বিচৰা নাই কাৰণ দুই এদিনতে পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত কৰে তেনেহলে কিন্তু পঢ়াৰ পৰিবেশ বিনষ্ট হ'ব কাৰণ মেট্ৰিক পৰীক্ষা হায়াৰ সেকেন্ডাৰী পৰীক্ষা আহি আছে গতিকে এই দৃষ্টি ৰাখি বৰ্তমান সময়ত চৰকাৰে সিদ্ধান্ত লৈছে পঞ্চায়ত নিৰ্বাচন মাৰ্চতো নহয় পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰীতো নহয় মাৰ্চতো অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ আছে পঞ্চায়ত নিৰ্বাচন এপ্ৰিলত হ'ব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকী এখবিস্তাৰে আমি জনাব বিচাৰিছো এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বহাগ বিহুৰ আগে পিছেহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰী মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এই সন্দৰ্ভত পঞ্চায়ত নিৰ্বাচন বৰ্তমান সময়ত অসমত নহয় ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় বুলি এই মুহূৰ্তত ডিক্লেয়াৰ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন নাপাতে মাৰ্চ মাহতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ বহাগ বিহুৰ আগে পিছেহে পঞ্চায়ত নিৰ্বাচন হ'ব সেই কথা তেওঁ উল্লেখ কৰিছে বৰ্তমান পঞ্চায়ত নিৰ্বাচন পতাৰ পৰিবেশ অসমত নাই কাৰণ কণ ল'ৰা ছোৱালীৰ প্ৰতি লক্ষ্য ৰাখি যিসকল ছাত্ৰ ছাত্ৰী আছে মেট্ৰিক হায়াৰ সেকেন্ডাৰী তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে কাৰণ এমাহৰ ভিতৰত মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষা আছে আৰু এনে সময়ত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে কাউন্টিং হল নাপাব প্ৰথম কথা কাউন্টিং হল পোৱা নাযাব সেই কথা তেওঁ উল্লেখ কৰিছে আৰু গাঁওসমূহত যদি নিৰ্বাচনৰ পৰিবেশ হয় তেনেহলে ছাত্ৰ ছাত্ৰীৰ অসুবিধা নহব জানো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব কেনেকৈ যদি নিৰ্বাচন ধামখুমীয়া পৰিবেশ এটা হৈ থাকে মেট্ৰিক পৰীক্ষাৰ 10 দিন পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছিল চৰকাৰৰ কিন্তু ন্যায়ালয়ৰ ৰায়ক সন্মান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কেইটামান সমষ্টিৰ বাবে কেইখনমান গাঁৱৰ বাবে যেহেতু বিশেষ বাধা আহিছিল আৰু বৰ্তমান সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে যদিও নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিবেশ নাই নিৰ্বাচন অনুষ্ঠিত কৰিলে পঢ়াৰ পৰিবেশ বিনষ্ট হ'ব আৰু সেইবাবে বহাগ বিহুৰ আগে পিছেহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ আমি জনাই আছো মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰী মাৰ্চ মাহত অনুষ্ঠিত নহয় নিৰ্বাচন মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা পঞ্চায়ত নিৰ্বাচনক লৈ ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন আনকি মাৰ্চ মাহতো অনুষ্ঠিত নহ'ব পাৰে এপ্ৰিল মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মাৰ্চ মাহতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ এইবাবেই ক্ষীণ কাৰণ সেই সময়তো যেহেতু মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষা চলি থাকিব বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন পতাৰ পৰিবেশ অসমত নাই বুলি উল্লেখ কৰিছে স্পষ্টভাৱে মুখ্যমন্ত্ৰী গৰাকীয়ে এমাহৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষা সেই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে এনে সময়ত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে কাউন্টিং হলেই পোৱা নাযাব প্ৰথম কথা দ্বিতীয় কথা এতিয়া যদি নিৰ্বাচন অনুষ্ঠিত হয় গাঁওসমূহত নিৰ্বাচনৰ পৰিবেশ এটা হলে অসুবিধা হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়িব কেনেকৈ পৰীক্ষা দিব মেট্ৰিক পৰীক্ষাৰ 10 দিন পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা চৰকাৰে কৰিছিল কাৰণ 10 ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচন শেষ কৰাৰ পৰিকল্পনা আছিল আৰু ন্যায়ালয়ৰ ৰায়ক সন্মান জনাইছো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এতিয়া ন্যায়ালয়ে অনুমতি দিয়াৰ পাছতো নিৰ্বাচন অনুষ্ঠিত নকৰে কাৰণ বৰ্তমান সময়ত নিৰ্বাচন পাতিলে পঢ়াৰ পৰিবেশ বিনষ্ট হ'ব সেই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বহাগ বিহুৰ আগে পিছেহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰী মাৰ্চ মাহত নহয় নিৰ্বাচন এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিছে তেওঁ কৈছে যে বৰ্তমান যদি নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে গাঁওসমূহত নিৰ্বাচনী ধামখুমীয়া পৰিবেশ এটা থাকিব ইফালে কাউন্টিং হল পোৱা নাযাব বৰ্তমান সময়ত যদি নিৰ্বাচন অনুষ্ঠিত কৰা যায় তেনেহলে ল'ৰা ছোৱালীবোৰে পঢ়িব কেনেকৈ মেট্ৰিক পৰীক্ষা আছে সন্মুখত হায়াৰ সেকেন্ডাৰী পৰীক্ষা আছে গতিকে একেবাৰে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা হৈ যাওক সেইবাবে মাৰ্চ মাহতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু বৰ্তমান সময়ত যে পঞ্চায়ত নিৰ্বাচন পতাৰ পৰিবেশ অসমত নাই এই কাৰণে নাই কাৰণ ল'ৰা ছোৱালীবোৰে পঢ়ি আছে মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষা সন্মুখত আছে এমাহৰ ভিতৰত মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে মাৰ্চৰ শেষলৈকে যেতিয়া মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হ'ব তাৰ পিছতহে সিদ্ধান্ত ল'ব পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এনে সময়ত নিৰ্বাচনৰ বাবে কাউন্টিং হলো পোৱা নাযাব আৰু গাঁওসমূহত নিৰ্বাচন অনুষ্ঠিত হ'লে
ল'ৰা ছোৱালীৰ যথেষ্ট অসুবিধা হ'ব, পঢ়াৰ পৰিৱেশ বিনষ্ট হ'ব, এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মেট্ৰিক পৰীক্ষাৰ 10 দিন পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা চৰকাৰে কৰিছিল আৰু সেইবাবে 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা চৰকাৰৰ আছিল। কিন্তু ন্যায়ালয়ত আহি গ'ল বিশেষ বাধা। যিহেতু পিটিশ্যন ফাইল কৰা হৈছিল, সকলোৱে জানে কেইটামান সমষ্টিক লৈ বিশেষ বাধা আহিছিল আৰু বৰ্তমান সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি ন্যায়ালয়ে ৰায় দিছে যদিও নিৰ্বাচন বৰ্তমান সময়ত পাতিব বিচৰা নাই। বহাগ বিহুৰ আগে পিছেহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰী মাৰ্চ মাহত নহয় নিৰ্বাচন। মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট কথা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ যে বহাগ বিহুৰ আগে পিছেহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী মাহত পঞ্চায়ত নিৰ্বাচন নহয়। কিয় নহয়? কাৰণ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। মাৰ্চ মাহতো পঞ্চায়ত নিৰ্বাচন নহয়। কিয় নহয়? কাৰণ মাৰ্চ মাহতো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি থাকিব। তেনে সময়ত কেনেকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব? আৰু বৰ্তমান সময়ত নিৰ্বাচন পতাৰ পৰিৱেশ অসমত নাই বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এমাহৰ ভিতৰত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। এই সময়ছোৱাত নিৰ্বাচন পাতিলে ল'ৰা ছোৱালীবোৰৰ অসুবিধা হ'ব, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ অসুবিধা হ'ব আৰু এনে সময়ত নিৰ্বাচনৰ বাবে পোৱা নাযাব কাউণ্টিং হল, সেইটোও এটা পইণ্ট। সেই কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু গাঁওসমূহত যদি নিৰ্বাচনৰ পৰিৱেশ এটা থাকে, নিৰ্বাচনী ধামখুমীয়াৰ মাজত ছাত্ৰ ছাত্ৰীয়ে পঢ়িব কেনেকৈ? পঢ়াৰ পৰিৱেশটোৱেই দেখোন বিনষ্ট হ'ব। মেট্ৰিক পৰীক্ষাৰ 10 দিন পূৰ্বে সেইবাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা চৰকাৰে কৰিছিল। কিন্তু নিৰ্বাচন সময়মতে অনুষ্ঠিত নহ'ল যিহেতু ন্যায়ালয়ৰ ৰায়ক সন্মান জনোৱা হৈছে। কিন্তু বৰ্তমান সময়ত নিৰ্বাচন নাপাতে, নিৰ্বাচন পিছুৱাই দিয়া হৈছে। নিৰ্বাচন অনুষ্ঠিত হ'ব বহাগ বিহুৰ আগে পিছে। বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন পাতিলে পঢ়াৰ পৰিৱেশ বিনষ্ট হ'ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বহাগ বিহুৰ আগে পিছেহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট মত। তেওঁ কি উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত জনাব বিচাৰিছো। আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। বিহুৰ আগে পিছে আমি পাতিব লাগিব। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে। কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, সি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আমি কাউণ্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। গতিকে মই ভাবো আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম। মই ভাবো যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা। আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক, উচ্চ ন্যায়ালয়ৰ ওপৰততো আমাৰ কোনো বক্তব্য নাই। তেখেতসকলৰ যিয়ে যেনেকে নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব। কিন্তু মই ভাবো যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো নাথাকিব। আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। বিহুৰ আগে পিছে আমি পাতিব লাগিব। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে। কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, সি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আমি কাউণ্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। গতিকে মই ভাবো আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম। মই ভাবো যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা। আমাৰ মন আছিলে যে
আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰততো আমাৰ কোনো বক্তব্য নাই। তেখেতসকলৰ যিয়ে যেনেকে নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব। কিন্তু মই ভাবোঁ যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো নাথাকিব। আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। বিহুৰ আগে পিছে আমি পাতিব লাগিব। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে। কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, সি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আমি কাউণ্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। গতিকে মই ভাবোঁ আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম। মই ভাবোঁ যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা। আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰততো আমাৰ কোনো বক্তব্য নাই। তেখেতসকলৰ যিয়ে যেনেকে নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব। কিন্তু মই ভাবোঁ যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো নাথাকিব। সময়টো পাৰ হৈ গ'ল আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। বিহুৰ আগে পিছে আমি পাতিব লাগিব। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে। কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, সি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আমি কাউণ্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। গতিকে মই ভাবোঁ আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম। মই ভাবোঁ যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা। আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰততো আমাৰ কোনো বক্তব্য নাই। তেখেতসকলৰ যিয়ে যেনেকে নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব। কিন্তু মই ভাবোঁ যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো নাথাকিব। আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। বিহুৰ আগে পিছে আমি পাতিব লাগিব। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে। কিন্তু আজি 13 তাৰিখ